আজি NDFB আজি BLT-এ আজি যেনেকে চৰকাৰে আজি আৰু আমাৰ BPF-ৰ ৱাৰ্কাৰৰ নেতৃত্বত আমি যিখিনি ফৰ্ম আছে ফিল আপ কৰি আছো আৰু অলৰেডি नैबे फुंबिलि समाव आं नोंथांमोननो मोनसे गोजोनथाव खौरां लाना फैदों बा गोबाङानो मिथिबायबा गोबाङानो मिथियाखैबो जानांगौ बिथां सेन्ट्रेल सेक्रेटारि BPF-नि बिथाङा जि अरुणोदयखौ लानानै खायसे खोथाफोरखौ बुंफैनायखौ जों नुनो मोनदों आरो दा बावैनो जि अरुणोदय BTC-आव नोंथांमोना मोननो थांगासिनो दं आरो बे एप्लाइआ माब्लानिफ्राय जागोन आरो माबोरै जागोन बिथाङा खायसे बाथ्राफोरखौ फोरमायनायखौ जों नुनो मोनदों आरो डाइरेक्टलि बुंना होनो आङो जि अरुणोदयनि गोदान बियो दासिमहालागै एप्लाइ जाबाय दं होननानै बिथाङा फोरमायदों माने एप्लाइ जाबाय दं होननानै बुंदों नोंथांमोना भिडिअखौ नायना लानो हागोन माबोरैहाय प्रसेसफोरा माबोरै जागासिनो दं नोंथांमोना फुल भिडिअ होनानै नोंथांमोना नायनानै ला लोगोसे बेजोंनो जि केल' गोरोबथा आरो लोगोसे जि ST होयैनि थाखाय सोरखारखौ दाबि दैखांदों बा होसिखौ बाथ्रा बुंनायखौ जों नुनो मोनदों नबकस बिथाङा लोगोसे बेयावहाय XNDP आरो BLT-फोरनिबो बिथाङा खोथा खायसेफोरखौ मख'नायखौ जों नुनो मोनदों नोंथांमोना भिडिअखौ नायना ला अब्लासो मिथिनो हागोन लोगोसे जि अरुणोदयनि बागै DC অফিসৰ পৰা আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি এতিয়া 66,000 আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অৰুণোদয়ৰ কোটা বাকি আছে আৰু তাৰ কাৰণে 10 তাৰিখে এটা DLMC-ৰ মিটিং হৈছিল আৰু এই DLMC কমিটিত আমাৰ যিখিনি নৱনিযুক্ত যিখিনি MCL আছে এখেতসকলক DLMC-ৰ কমিটিৰ সদস্য হিচাপে নতুনকৈ DLMC-টো ৰিকনষ্ট্ৰাক্ট কৰি এতিয়া এইখিনি আগতে যেনেকে প্ৰত্যেকটো পুলিং ষ্টেচন ৱাইজ এটাকে কমিটি বনাই অৰুণোদয়খিনি দিয়াৰ ব্যৱস্থা কৰিছিলে কিন্তু এতিয়া টাইমটো শৰ্ট হোৱাৰ কাৰণে যেহেতু প্ৰত্যেকটো পুলিং ষ্টেচন ৱাইজ কমিটি নাই আমি BPF-ৰ যিখিনি VCDC আছে VCDC আৰু আমাৰ BPF-ৰ ৱাৰ্কাৰৰ নেতৃত্বত আমি যিখিনি ফৰ্ম আছে ফিল আপ কৰি আছো আৰু অলৰেডি যিখিনি ডিজিটাইজ হৈছে আৰু আধাৰৰ কাৰণে যিখিনি বাদ পৰি গৈছে সেইখিনি ডাটা লৈ সজাগতা সভাৰ জৰিয়তে মানুহবিলাকক মাতি আমি সেইখিনি যিমান পাৰোঁ ঠিক ঠাক কৰি আছো হয় এইটো বিষয়ত আমি একো ক'ব নোৱাৰিম UPPL চৰকাৰৰ নেতৃত্বত 1,40,000 এপ্লাই কৰিছিল আৰু সবতকৈ ডাঙৰ কথা হৈছে আমাৰ কোকৰাঝাৰ জিলাত 2,30,000 আমাৰ ৰেচন কাৰ্ড হোল্ডাৰ আছে মই মানিলো 2,30,000-ৰ ভিতৰত 40,000 বা 50,000 ধনী মানুহ তথাপিতো 1,34,000 যিটো টাৰ্গেট দিছিল সেই টাৰ্গেটটো এচিভ কৰিব পাৰিব লাগিছিল কিন্তু হেকেসকলৰ ভুলটো ক'ত থাকি গ'ল মই নাজানো যিখিনি পুলিং ষ্টেচন ৱাইজ কমিটি আছিলে এইখিনি ভালকৈ সেইখিনি হয়তো কাম কৰিব পৰা নাই তাৰ কাৰণে এতিয়া আৰু 66,000 দিবলৈ ৰৈ গৈছে আমি চেষ্টা কৰি আছো যিমান পাৰোঁ খুব শৰ্ট টাইমৰ ভিতৰত আমি যিমান পাৰোঁ সেইখিনি একো ভুল নোহোৱাকৈ একদম গ্ৰাছ লেভেলৰ পৰা যাতে শুদ্ধকৈ আমাৰ ডাটাখিনি আহে তাৰ কাৰণে আমি কাম কৰি আছোঁ 100% স্বচ্ছ আৰু নিকা হ'ব ইয়াত কোনো দলৰ কথা নাই ইয়াত কোনো BJP-ৰ কথা নাই ইয়াত কোনো BPF-ৰ কথা নাই UPPL-ৰ কথা নাই যিখিনি অৰিজিনেল নেডি মানুহ সেইখিনি 100% পাব এতিয়াও আমি কাম কৰি আছোঁ যিখিনি অলৰেডি পাইছে সেইখিনি ডাটা আমি শ্বেয়াৰ কৰি আছোঁ আৰু যিখিনি পোৱা নাই নতুনকৈ এপ্লাই কৰি আছোঁ সেইখিনি 100% আমাৰ যিজন BPF-ৰ দলৰ মুৰব্বী হাগ্ৰামা ছাৰে ইতিমধ্যে কৈ দিছে যে আমাৰ দলে যিখিনি কাম কৰিব সেইখিনি 100% স্বচ্ছ আৰু নিকা হ'ব ইয়াত দলৰ কোনো কথা নাই আজি হাগ্ৰামা মহিলাৰী ছাৰে আজি চিফ ইনচাৰ্জ ডাঙৰী ইয়াৰ MCL বোমা সমষ্টিৰ প্ৰত্যেকজন মানুহৰ MCL হাগ্ৰামা ছাৰ প্ৰত্যেকজন মানুহৰ BTC-ৰ প্ৰত্যেকজন মানুহৰ চিফ এইখিনি নীতি আদৰ্শ লৈ আমি কাম কৰি আছোঁ খুব দুৰ্ভাগ্যজনক কথা যেহেতু 2023 চনত 17 জানুৱাৰী তাৰিখে আমাৰ কেৰেলৰ আমাৰ অধ্যক্ষ জীৱন সিংহ ডাঙৰীয়া আৰু লগতে আমাৰ কেৰেলৰ কেন অধ্যক্ষ আমাৰ DL কোচ ডাঙৰীয়াৰ লগতে ভাৰত চৰকাৰ আমাৰ লগতে আমাৰ শান্তি চুক্তি সম্পূৰ্ণ হয় আৰু শান্তি চুক্তি সম্পূৰ্ণ হোৱাৰ পিছতে দেখা যায় যে আজি 3 বছৰৰ পৰা উকলি গ'ল কিন্তু আজিলৈকে এই শান্তি চুক্তি আমাৰ সমাধান কৰা নাই চৰকাৰে আজি শান্তি চুক্তি কিয় আজি সমাধান কৰা নাই যেহেতু আমাৰ শান্তি চুক্তি প্ৰাপ্য অধিকাৰৰ কাৰণে আমাৰ এইখিনি আমাৰ দাবী আছিল কিন্তু আজিলৈকে কৰা নাই এইটো আমি অসম চৰকাৰক আমাৰ কেন্দ্ৰীয় চৰকাৰক আমি ধিক্কাৰ জনাইছোঁ আমাৰ যেহেতু আমাৰ দাবী আমাৰ এইখিনি আমাৰ প্ৰাপ্য আদায় আমাৰ লাগিবই কাৰণ যেহেতু শান্তি চুক্তিৰ মাধ্যমেৰে আমাৰ জাতিৰ উদ্ধাৰ কাৰণ যেহেতু দেখা যায় যে আজি NDFB আজি BLT-এ আজি যেনেকৈ চৰকাৰে আজি আলোচনা কৰি
ধুনীয়াকৈ ইহঁতে এটা পৰিৱেশ আনি দিছে সুন্দৰকৈ ইহঁতে ৰক্ষণাবেক্ষণ কৰি পেলাই একদম সন্মানে তেখেতসকলক এই মৰ্যাদা দিছে আৰু আমাৰ কেৰেলৰ সংগঠনৰ যি জীৱন সিংহ আৰু ডিএল ঘোষক কিয় সেই সন্মানটো দিয়া নাই আমি ধিক্ষাৰ জনাইছোঁ আমি কেন্দ্ৰীয় চৰকাৰক এই অতি কম দিনৰ ভিতৰতে 2026 আগতে যদি আমাৰ কেৰেলৰ শান্তি চুক্তি লগতে আমাৰ কুচাতপন্থী জনসকলৰ ক্ষমতা পুনৰুদ্ধাৰ আৰু জনতিকৰণ লগতে ভাষা যদি আমাক নিদিয়ে তেতিয়াহ'লে আমি অসম আমাৰ স্তব্ধ কৰি দিম আমাৰ জাতিৰ কাৰণে আমাৰ যদি মৰিব লাগে মৰি যাম কিন্তু কেৰেলৰ শান্তি চুক্তি লগতে আমাৰ পৃষ্ঠক আমি আদায় চৰকাৰৰ পৰা আমি আদায় কৰিমেই এইটো আমাৰ আজিৰ এই গণসংকাৰ কাৰ্যসূচীত মই এইখিনি মই স্পষ্ট কথা আমি শুকুৱাই দিছোঁ অসম চৰকাৰক नैबे भिडिअनि गेजेरजों नोंथांमोना नुबाय बिथाङा मा बुंलांखो माबोरै खोथा बुंलांखो जे अरुणोदय स्किमखौ लानानै ना जे अरुणोदय स्किमखौ लानानै बिथाङा बुंदों जे एप्लाइ जागासिनो एप्लाइनि जि लिस्ट माने डाटा बेखौ कालेक्ट खालामबाय दं लोगोसे बे जि अरुणोदय स्किम बेखौ मोननांगौ जायफोरनो मोन्थाय दं बिथांमोना मोनगोन बिपिएल बेयाव जेबो साननांगौनि गैया होननानै बिथाङा फोरमायनायखौ जों नुनो मोन्दों नोंथांमोनाबो जि मिथियाखैमोनब्ला मिथिनानै मोनबाय होननानै आं आसा खालामो नैबे भिडिअनि गेजेरजोंहाय लोगोसे बिथाङा बकसआ जि खोथा बुंलांबाय नोंथांमोना बेनि सायाव मा बुंनो सानो आरो लोगोसे नोंथांमोना बुंहरदो कमेन्टआव ओमफ्राय लाइक खालामना शेयार खालामना मा बुंनो सानो चेनेलाव गोदानब्ला गोदान आपडेट मोननो थाखाय नेक्स्ट भिडिअ मोनबोनो थाखाय चेनेलखौ साबस्क्राइब खालामनानै ला अननानै साबस्क्राइब खालामनानै हो